টকা নাথাকিলেও বাকিত কৰিব কাম। বাঁহৰ দলং উদ্বোধন কৰি হাগ্ৰামা মহিলাৰ মন্তব্য। 600 মিটাৰ দীঘল পকী দলং হ'ব বাঁহৰ দলঙৰ স্থানত। এয়া কোকৰাঝাৰ ধুবুৰী সংযোগী বাওনাই নৈৰ ওপৰত এখন 600 মিটাৰ দৈৰ্ঘ্যৰ বাঁহৰ দলং নিৰ্মাণ কৰা হৈছে। এই নৈখনৰ এফালে ধুবুৰী আনফালে কোকৰাঝাৰ আৰু বাওনাই নদীৰ ওপৰৰ বাঁহৰ দলঙে সংযোগ কৰে দুয়োখন জিলাক। এই দলং উদ্বোধন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ক'লে, টকা নাথাকিলেও বাকিত কাম হ'ব। আমি প্ৰমোদ বড়োৰ কথা ক'ব খোজা নাই, প্ৰমোদ বড়োৰ দৰে আমি নহয়। বাকি এই দলং বনোৱাটো বাকিতে বনাইছে আমি জানে, পইচা দিব পৰা নাই, দিম আমি, পইচা আহিলে দিব। এতিয়া বাকী দলং হওক, স্কুল হওক, কলেজ হওক, যিকোনো কাম য'ত ইমাৰ্জেঞ্চি প্ৰয়োজন আছে তাতে পইচা নাথাকিলেও আমি বাকীতে কাম কৰিম। প্ৰমোদ বড়োৰ লগত মোৰ লগত কিবা তুলনা কৰা যায়। প্ৰমোদ বড়ো ক'ব পাৰে, বহুত কথা কয়, কিন্তু কাম নকৰে। আমাৰতো হ'ল পইচা নাথাকিলেও বাকীতে কাম কৰে আমি। লক্ষণীয় কথা এয়াই যে বিটিচি চৰকাৰে নিজৰ পুঁজিৰে নিৰ্মাণ কৰিছে 600 মিটাৰ দীঘল এখন বাঁহৰ দলং আৰু সেই দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। লক্ষণীয় কথা এয়াই যে এই স্থানত এখন স্থায়ী পকী দলং নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰায় 3 কোটি টকা আবণ্টন কৰা হৈছে। মহিলাৰীৰ মতে সোনকালে আৰম্ভ হ'ব কাম। ৱৰ্ল্ড বেংকত 3 কোটি চামথিং গ্ৰেণ্ট হৈ পেলাই আছে। যোনে পাইছে সেই দলংটো বনাবৰ কাৰণে দায়িত্ব ঠিকাদাৰ, সি এতিয়ালৈকে বনোৱা নাই। আমি ইমাৰ্জেঞ্চি হিচাপে বিটিচি তৰফৰ পৰা সেইটো এই যিটো টেম্পৰাৰী যিটো ফুট ব্ৰিজ সেইটো আমি নিৰ্মাণ কৰা হৈছে। 3-4 বছৰটো যাব লাগে। তো ইয়াৰ ভিতৰতে এই যিটো RCC ব্ৰিজ এইটো যাতে কমপ্লিট কৰি দিয়ে ঠিকাদাৰক মই অনুৰোধ কৰিছোঁ। লক্ষণীয় কথা এয়াই যে হাগ্ৰামা মহিলাই টকা নাথাকিলেও বাকিত কাম কৰোঁ মন্তব্যই এতিয়া ৰাজনৈতিক মহলতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। তামাৰহাটৰ পৰা বিপুল চন্দ্ৰ ৰায়, DY 365।